আপোনাৰ মোবাইলত যদি ইমো এপ্লিকেশ্যনটো আছে আৰু আপুনি যদি এই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰি আছে তেনেহ'লে আপুনি এতিয়াৰ পৰা সাৱধান হৈ যাওক আৰু এই এপ্লিকেশ্যনটো আনইনষ্টল কৰি দিয়ক কাৰণ এই এপ্লিকেশ্যনটোৰ সিকিউৰিটি ফিচাৰ্ছখিনি ইমান দুৰ্বল যে ইচ্ছা কৰিলে যিকোনো মানুহে এই এপ্লিকেশ্যনটো হেক কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যে এই এপ্লিকেশ্যনটো কিয় আনইনষ্টল কৰিব লাগে আৰু এই এপ্লিকেশ্যনটো কেনেকৈ হেক হ'ব পাৰে। তো হেল্ল' ফ্ৰেণ্ড, মই চাইদুল আৰু আপোনালোকে চাই আছে ৱে টু অনলাইন ইউটিউব চেনেল। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত ওলাই অহা টিলিংগাটো এবাৰ বজাই দিব। আহক এটা উদাহৰণ থ্ৰু জানি লওঁ ইমো এপ্লিকেশ্যনটো কিয় ইউজ কৰিব নালাগে। উদাহৰণ হিচাপে আপুনি যদি হোৱাটছআপটো ইউজ কৰি আছে আৰু আপোনাৰ এই হোৱাটছআপটো বেলেগ কোনোবাই এক্সেছ কৰিব বিচাৰে তেতিয়াহ'লে কি আপোনাৰ হোৱাটছআপটো হেক কৰিব লাগিব বা আপোনাৰ নাম্বাৰত যিটো OTP আহিব সেই OTPটো সি পাব লাগিব, তেতিয়াহে সি আপোনাৰ হোৱাটছআপটো এক্সেছ কৰিব পাৰিব। আৰু যদি এই দুয়োটা কাম কৰে তেতিয়াহ'লে আপুনি গম পাই যাব। যদি আপোনাৰ নাম্বাৰটো হেক হয় তেতিয়াহ'লে আপুনি এই থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰি দিয়াৰ পিছত হোৱাটছআপ ৱেবত ক্লিক কৰিব। হোৱাটছআপ ৱেবত ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত দেখা পাব যে আপোনাৰ নাম্বাৰেৰে বেলেগ কোনোবাই হোৱাটছআপ সাইন ইন কৰি ৰাখিছে। আপুনি যদি ইয়াৰ পৰা সাইন আউট কৰি দিয়ে তেতিয়াহ'লে সি আকৌ আপোনাৰ হোৱাটছআপটো এক্সেছ কৰিব নোৱাৰে। আৰু যদি কোনোবাই OTPৰ দ্বাৰা আপোনাৰ হোৱাটছআপটো এক্সেছ কৰে তেতিয়াহ'লে আপুনি হোৱাটছআপত সোমোৱাৰ লগে লগে ইয়াত ভেৰিফাই বুলি দিয়া থাকিব আৰু ইয়াত এটা নটিফিকেশ্যন দিয়া থাকিব, ইউৰ ফোন নাম্বাৰ ইজ ন' লংগাৰ ৰেজিষ্টাৰ্ড অন দিছ ফোন। দিছ ইজ লাইকলি বিকজ ইউ ৰেজিষ্টাৰ ইউৰ ফোন নাম্বাৰ উইথ হোৱাটছআপ অন এ ডিফাৰেণ্ট ফোন। এনেকুৱা হ'লে আপুনি ভেৰিফাইড ক্লিক কৰিব আৰু ভেৰিফাইড ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ ফোন নম্বৰটো দি লগ ইন কৰি ল'ব। লগ ইন কৰি দিয়াৰ পিছত বেলেগ যিটো মোবাইলত আপোনাৰ হোৱাটছআপটো চলি আছিল সেইটো মোবাইলৰ পৰা লগ আউট হৈ যাব। ইয়াৰ পৰা দেখা গ'ল যে হোৱাটছআপৰ যিটো সিকিউৰিটি ফিচাৰ্ছ আছে সেইটো বহুত ষ্ট্ৰং হয় আৰু ইয়াক আমি নিঃসন্দেহে চলাব পাৰোঁ। কিন্তু ইয়াৰ তুলনাত ইমো এপ্লিকেশ্যনটোৰ সিকিউৰিটি ফিচাৰ্ছখিনি বহুত দুৰ্বল কাৰণ এটা ফোন নম্বৰৰ দ্বাৰা কেইবাটাও মোবাইলত আমি ইমো এপ্লিকেশ্যনটো চলাব পাৰোঁ। কিন্তু গমেই পোৱা নাযায় বা কোনো ধৰণৰ নটিফিকেশ্যন পোৱা নাযায় যে আমাৰ নাম্বাৰৰ দ্বাৰা বেলেগ কোনোবাই ইমোটো চলাই আছে। আৰু যদি এনেধৰণে কোনোবাই চলাই থাকে তেনেহ'লে আমি যিখিনি চাট কৰোঁ বা ভিডিঅ' কল কৰোঁ বা কিবা কিবি পোষ্ট কৰোঁ সেই সকলোখিনি সি চাব পাৰিব। আৰু যদি ইয়াৰ মাজত কিবা পাৰ্চনেল বা প্ৰাইভেট ভিডিঅ'জ বা ফটো থাকে সেইখিনি সি ৰাখি ল'ব আৰু আপোনাক লৈ ব্লেকমেইলো কৰিব পাৰে বা আপোনাক লৈ ধেমালি কৰিব পাৰে। ইয়াৰ উপৰিও বেছিভাগ সময় এই এপ্লিকেশ্যনটোত লগ ইন হওঁতে OTPৰ প্ৰয়োজন নহয়, উইদাউট OTPত লগ ইন হৈ যায়। তো ফ্ৰেণ্ড, আজিৰ ভিডিঅ'টোত মাত্ৰ এইখিনিয়েই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিছে। যদি সঁচাই ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।